So hello everyone, স্বাগতম জনাইছো ঘন অফিচিয়েল ইউটিউব চেনেললৈ। সো গাইজ আজি ইতিমধ্যে আপোনালোকে নিশ্চয় গমে পাইছে চাগে যোনসকল ফিমেল কেণ্ডিডেটে আসাম পুলিচত এপ্লাই কৰিছে আৰু ইতিমধ্যে অনুশীলন কৰি আছে সেই সকলে ইতিমধ্যে গম পায় যে আসাম পুলিচ এভিউভিত এই বছৰ ফিমেল সকলৰ কাৰণে ৰিজাৰ্ভেশন ৰখা হৈছে আৰু কোনটো পোষ্টৰ বাবে কিমানটা ৰিজাৰ্ভেশন আছে আৰু কোনটো পোষ্টত বেছি ৰিজাৰ্ভেশন আছে সেই সকল কথা আৰু আপোনালোকে যেটো ইন্টাৰভিউ দিবলৈ যাব আৰু যোন সকল এই বছৰ ফাৰ্স্ট টাইম ইন্টাৰভিউ দিবলৈ যাব সেই সকলে গম পোৱা নাই চাগে যে আপোনালোকৰ হাইট কিমান লাগিব এসটি হক বা ওবিসি বা এমওবিসি যোন ক্যান্ডিডেট কোনটো যেটো ক্যাটাগৰী নহক লাগিলে কিন্তু এতালকে গম পোৱা নাই সো হে সকলো কথা আৰু লগতে আপোনালোকে যেটো ৰানিং 16 মিটাৰ ৰানিং কৰিব লাগিব আৰু হে 16 মিটাৰ ৰানিংত কিমান মিনিটত থমালে কিমান নাম্বাৰ পাব আৰু যেটো লং জাম্প আছে আৰু হে লং জাম্পত কিমান ফিট মাৰিলে আপোনালোকে কিমান নাম্বাৰ পাব হে সকলো কথা আপোনালোকক মই মোৰ নিজৰ ভাষাৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আৰু সো আপোনালোকে ভিডিও হেকলৈকে স্ক্ৰিনলৈকে চাই থাকিব আৰু যোন সকল বন্ধু বান্ধৱী মোৰ চেনেলটো এটালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যোন সকল ক্যান্ডিডেটে এতিয়া মোৰ চেনেল সাবস্ক্ৰাইব কৰি থৈছে তেনেহলে হে সকল বহুত ধন্যবাদ সো এতিয়া বেছি দেৰি নকৰো সো স্টাৰ্ট দা ভিডিও সো গাইস আপোনালোকে নিশ্চয় দেখি পাইছে এডভাৰটাইজমেন্ট আছিল যোনটো পোষ্টৰ কাৰণে আমি এপ্লাই কৰিছিল আসাম পুলিচ এভিবি কাৰণে আৰু টোটাল পোষ্ট কিমান আছে যে টোটাল পোষ্ট আছে বুলি আপোনালোকে 5563 টা পদ হে 5563 টা পদ অকল যে আসাম পুলিচ এভিবি ক্যান্ডিডেটৰ কাৰণে নহয় হে এফ আৰু এস হে গুটে মিলাই হে 5563 টা পদ আছিল তো এতিয়া আমি যদি চাবলৈ যে আসাম পুলিচ এভিবি কনষ্টেবলৰ যেটো নেকি পদ টোটাল পদ আছিল এভি কাৰণে আছে 1645 টা পদ ইউভি কাৰণে আছে 1645 টা পদ আৰু এভি কাৰণে আছে 2300 পদ তো আমি যদি চাবলৈ টোটাল মেল আৰু ফিমেল যদি চাবলৈ যায় তেনলে মুঠ আছে 3945 টা পদ আৰু সেই 3045 কটা পদৰ ভিতৰতে ফিমেল সকলক ৰিজাৰ্ভেশন দিয়া হৈছে আৰু সেই ৰিজাৰ্ভেশন দিয়া হৈছে যে কনষ্টেবল ইভি কাৰণে যত নেকি 1645 টা পোষ্ট আছে হে 1645 টা পোষ্টত 30% ৰিজাৰ্ভেশন দিয়া হৈছে ফিমেল ক্যান্ডিডেট সকলৰ কাৰণে তো 45 ক 16 ক 45 পোষ্টত যদি 30% যদি ৰিজাৰ্ভেশন দিয়া আছে বুলি গম পাইছে হলিও কিছুমান ক্যান্ডিডেটে গম পোৱা নাই যে 30% নো কিমান যদি 30% যদি চাবলৈ যায় তেনেহলে 30% টো হ'ব 16 ক 45 যদি 30% হয় তেনেহলে আপোনালোকৰ কাৰণে হ'ব 4000 তো 493 493 টা পদ বুলি আপোনালোকে ধৰিব পাৰে আৰু 493 টা পদ আপোনালোকে ইউবি কাৰণে ৰিজাৰ্ভেশন ফিমেলৰ কাৰণে সকলে ফিমেল সকলৰ কাৰণে ৰিজাৰ্ভেশন দিয়া আছে সো এতিয়া ইউবি কাৰণে হল তো এতিয়া এবি তো আপোনালোকক দিয়া আছে চাওক যত লিখা আছে কনষ্টেবল এভি 23 কটা পদ তাত চাওক 10% ৰিজাৰ্ভেশন ফৰ ওমেন ক্যান্ডিডেটৰ কাৰণে দিয়া আছে তো 23 কো যদি আপোনালোকে 10% বুলি কয় তেনেহলে আপোনালোকে মুখে মুখে এনে গমে পাব যে লাগে যে 23 কত যে 10% হয় তেনেহলে আপোনালোকে কিমান হ'ব 230 টা পদ যদি 230 টা পদ ইফালে 493 তো টোটাল আপোনালোকৰ কিমান হ'ল 723 723 টা পদ আপোনালোকৰ ৰিজাৰ্ভেশন এই বছৰ ধুনিয়াকে আছে বহুত সোণালী সুযোগ আপোনালোক অলপমান কষ্ট কৰিলে পোৱাৰ বহুত চান্স আছে বিশেষকৈ ফিমেল সকলৰ তো এতিয়া আপোনালোকে আহিছো যতনে ফিজিক্যাল টেষ্ট দিবলৈ কাৰণে আপোনালোক কিমান হাইট লাগিব তো যোন সকল ফিমেল ক্যান্ডিডেটে ফার্স্ট টাইম এবছৰ ইন্টাৰভিউ দিব সো হিngতে গম পোৱা নাই যে কিমান ফিট হলে আপোনালোকে ফিজিক্যাল টেষ্ট দিবলৈ পাব যদি আপোনালোকে ফিজিক্যাল ফিট নহয় তেনেহলে আপোনালোকে ফিজিক্যাল দিব নাপায় তো আপোনালোকক মই এতিয়া দেখাম হেই আপোনালোকে দেখাইছে যে ফিজিক্যাল স্ট্যান্ডার্ড টেষ্টৰ কাৰণে আপোনালোকক জেনাৰেল ওবিসি এমওবিসি আৰু এসসি কাৰণে লাগে ফিমেল সকলৰ কাৰণে লাগে 154.94 cm মানে সেন্টিমিটার
যদি ST P আৰু ST হিলছৰ হয় তেনেহলে লাগিব ফিমেল সকলক 2.40 সেন্টিমিটাৰ তো এতিয়া যদি আমি ফুট হিচাপত যদি চাবলৈ যায় তেনেহলে জেনেৰেল OBC MOBC আৰু SC সকলক লাগিব 5 ফুট 1 ইঞ্চিও নালাগে মানে 5 ফুটকৈ অলপমান যদি আমি ফুট হিচাপত যদি চাবলৈ যায় 5 ফুট 16 সেন্টিমিটাৰ মানে 5 ফুটতকৈ অলপমান হলে হৈ যাব আৰু STP আৰু ST হিলছত যদি চাবলৈ যদি যায় আমি যদি এটো ফিমেল সকলৰ যদি এটো আমি ফুট হিচাপত যদি চাবলৈ যায় 5 ফুট 8 সেন্টিমিটাৰ মানে OBC জেনেৰেল SC OBC সকলৰ অলপমান মানে 8 সেন্টিমিটাৰ কম হলে মানে ST ফিমেল সকলৰ কাৰণে হৈ যাব এতিয়া আপোনালোকে নিশ্চয় গম পাই গল আপোনালোকৰ কোনো চেষ্টৰ কোনো হেৰি নাই তো এতিয়া আপোনালোকৰ নেক্সট আহিছো আপোনালোকৰ ৰানিংৰ ওপৰত তো এটা আপোনালোকে নিশ্চয় গম পাই গল কিমান ফিট হলে আপোনালোকে যে ইন্টাৰভিউ দিবলৈ পাব সো এতিয়া আহু ৰানিং তো ৰানিংত আপোনালোকক মই দেখুৱাই আছো চাওক হেইয়া ফিমেল ক্যান্ডিডেটৰ কাৰণে কিমান মিনিট 16 মিটাৰ কিমান মিনিটত মাৰিব লাগিব 8 মিনিট আৰু এতিয়া ৰানিংত চাও যদি আপোনালোকে 20 মাৰ্ক যদি আপোনালোকে লবলৈ বিচাৰে মানে ফুল মাৰ্ক যদি আপোনালোকে লম বুলি ভাবিছে তেনেহলে 5 মিনিট 30 সেকেন্ডত সোমাব লাগিব তেতিয়া কিমান পাব আপোনালোকে 20 নম্বৰ আৰু 17 নম্বৰ পাবলৈ হলে আপোনালোকে কিমান মিনিটত সোমাব লাগিব ইয়াত দিয়া আছে 160 এটো মিনিটলৈ যদি কনভাৰ্ট কৰো তেনেহলে আপোনালোকে লাগিব 6 মিনিটত আপোনালোকে 17 মাৰ্ক পাব আৰু যদি 14.6 মাৰ্কস যদি আপোনালোকে লম বুলি ভাবিছে তেনেহলে আপোনালোকে কিমান মিনিট সোমাব লাগিব 6 মিনিট 30 সেকেন্ডত আপোনালোকে সোমাব লাগিব তেতিয়াহলে আপোনালোকে 14.6 মাৰ্ক পাব আৰু 12.8 যদি আপোনালোকে পাবলৈ বিচাৰিছে তেনেহলে কিমান মিনিট সোমাব লাগিব আপোনালোকে 7 মিনিটত যদি সোমাই তেনেহলে 12.8 মাৰ্ক পাব যদি আপোনালোকে যেনে তেনে কোৱালিফাই কৰিম বুলি ভাবে তেনেহলে আপোনালোকে 8 মিনিটত কোৱালিফাই হলে আপোনালোকে 10 মিনিট পাব আৰু আপোনালোকে দেখি পাইছে যে 1 সেকেন্ডত কিমান পইণ্ট কিমান নম্বৰ আপোনালোকে কমি যায় আৰু বাঢ়িও যাব কমিও যায় হেতু কাৰণে কৈছো 1 সেকেন্ডৰ মূল্য কিমান আপোনালোকে নিশ্চয় গম পাইছে কিমান বাঢ়ি গৈছে ইয়াত চাওক 8 মাৰ্কে কমি গৈছে 8 ৰ পৰা 6 হৈ গৈছে 6 ৰ পৰা 5 হৈ গৈছে 5 ৰ পৰা 4 হৈ গৈছে চাওক সো আপোনালোকে নিশ্চয় গম পাই গল কিমান মিনিট সোমালে কিমান নম্বৰ পাব আৰু এতিয়া নেক্সট আহি গল আপোনালোকৰ লং জাম্প আপোনালোকে কিমান মাৰিব লাগিব সো আপোনালোকে দেখুৱাইছো লং জাম্প হেয়া আপোনালোকে 10 নম্বৰ এটো কোৱালিফাই যদি আপোনালোকে কোৱালিফাই যদি কৰিব বিচাৰে তেনেহলে 8 ফুটকৈ অলপমান বেছি মাৰিব লাগিব অকল কাৰেক্ট যদি 8 ফুট মাৰে তেনেহলে আপোনালোকে 10 নম্বৰ নাপাব কোৱালিফাই হ'ব বুলি ভাবিছে তেনেহলে 8 ফুটতকৈ 8 ফুট অলপমান বেছি মাৰিব লাগিব তেতিয়াহে আপোনালোকে 10 মাৰ্কস পাব যদি আপোনালোকে 20 মাৰ্ক যদি পাবলৈ বিচাৰে তেনেহলে কিমান ফিট মাৰিলে আপোনালোকে 20 মাৰ্ক পাব আপোনালোকক মই কৈ আছো হেকলকে চাই থাকিব যোনে তেওঁলোকে চাই সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে লাইক আৰু জ্ঞান পৰ হেবিট আপোনালোকে শেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ বহুত নতুন ক্যান্ডিডেট আছে নিউ ক্যান্ডিডেট আছে সো হেকলৰ জনা বহুত প্ৰয়োজন কাৰণ যেটো মই আপোনালোকক কৈছো সেই কথা আগতে আমি জনা নাছিল কাৰণে আমি ইন্টাৰভিউ দিবলৈ যাওঁ কিন্তু নাম্বাৰস যে সেকেন্ডৰ কিমান মূল্য বা 1 এনচি লং জাম্পত যে কিমান মূল্য হে সকলো কথা আমি আগতে গম পোৱা নাছিলো কাৰণে আমি বহুত পস্তাই আছো এতিয়ালৈকে সো আপোনালোকে হেতু কাৰণে যিমান পাৰে আপোনালোকে শেয়াৰ কৰিব আৰু লাইক কৰিব আৰু কৰ পৰা আপোনালোকে চাই আছে কমেন্ট কৰিবলৈ নাপাহৰিব সো এতিয়া আপোনালোকে যদি 20 মাৰ্ক যদি আপোনালোকে পাবলৈ বিচাৰে তেনেহলে আপোনালোকে কিমান ফুট মাৰিব লাগিব চাওক 389 cm যদি আপোনালোকে মাৰে তেনেহলে আপোনালোকে 20 মাৰ্ক পাব যদি ফুট হিচাপে যদি সেন্টিমিটাৰ যদি আমি ফুট ফিট লৈ যদি
কনভাৰ্ট কৰোঁ তেনেহ'লে আপোনালোকে মাৰিব লাগিব 12 ফুট 4 ইঞ্চি মাৰিবই লাগিব। 4 ইঞ্চি সেইটো কাৰণে কৈছোঁ, কিন্তু 4 ইঞ্চি নালাগে, হ'লেও 12 ফিট 3 ইঞ্চিতকৈ অলপমান বেছি, মানে 4 ইঞ্চি ধৰক। আপোনালোকে যদি 20 নম্বৰ যদি পাম বুলি ভাবিছে, আশা কৰি আছে যে এবছৰ মই এক্সেলেণ্ট মাৰিম, তেনেহ'লে আপোনালোকে 12 ফুট 4 ইঞ্চি মাৰিবই লাগিব। তেতিয়াহে আপোনালোকৰ কি হ'ব, 20 নম্বৰ আহিব। যদি 11 ফিট 4 ইঞ্চি মাৰে তেনেহ'লে আপোনালোকে 16 নম্বৰ পাব। 11 ফুট 4 ইঞ্চি যদি মাৰে আপোনালোকে 16 নম্বৰ পাব। 10 ফিট 4 ইঞ্চি যদি মাৰে তেনেহ'লে আপোনালোকে পাব 13.6 মাৰ্ক। আৰু যদি আপোনালোকে 9 ফিট 3 ইঞ্চি যদি মাৰে তেনেহ'লে আপোনালোকে পাব 11.8 মাৰ্ক। আৰু যদি আপোনালোকে অকল কোৱালিফাই কৰিম বুলি ভাবিছে তেনেহ'লে 1 ইঞ্চিতকৈ অলপমান বেছি মাৰিব লাগিব, তেতিয়াহে পাব আপোনালোকে 10 মাৰ্ক। চ' আপোনালোকক মই অলপমান আধা ইঞ্চি আপোনালোকক বঢ়াই কৈছোঁ, যাতে আপোনালোকে সম্পূৰ্ণ নাম্বাৰটো পাব পাৰে। চ' সেইটো কাৰণে আপোনালোকক যদি আপোনালোকে যিমান পাৰে মানে বেছি মাৰিবলৈ চেষ্টা কৰিব, সেইটো কাৰণে কৈছোঁ আপোনালোকে 20 মাৰ্ক লওক। 12 ফুট 4 ইঞ্চি আপোনালোকে মাৰক, 20 মাৰ্ক আপোনালোকে আৰামছে লৈ যাব পাৰিব। চ' সেয়া আছিলে আজি আপোনালোকৰ আগত মই দিবলগীয়া কিছু একদম এবছৰৰ কাৰণে একদম সোণালী সুযোগ। আৰু সেই সোণালী সুযোগত যদি আপোনালোকে সুযোগ বুজি যেন চাকৰিটো লয়, তাৰ বাবে সেই ভিডিঅ'টো আপোনালোকৰ আগত বনাই দিলোঁ। চ' ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চ' বাই বাই, লগ পাম আৰু এনেকুৱা নেক্সট ভিডিঅ'ৰ যোগেদি। জয় আই অসম।